সকলো উঠি যাওক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ নোম শিয়ৰি আহিছে। গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ, সদায় একেলগে আছোঁ। দাদা ভালনে বুলি মাত এষাৰ দিছোঁ, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলোঁ ফোন এটা কৰোঁ, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ ওচৰৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতাৰ এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, ই অসমীয়াই হওক, নৰৱেই হওক, বিহাৰী হওক, বেংগলীয়ে হওক, যিয়ে নহওক, দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ। বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখিবলৈ আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত। কিন্তু পৰিস্থিতি থাকিলে ৰাইজৰ ৰক্ষা, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তি সম্প্ৰীতিৰ কথা মই সমন্বয়ৰ কথা কওঁ। সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক তাৰ কাৰণে আমি কৈছোঁ। আৰু সকলোৱে হৰি ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে হৰি ৰাম বুলি কওঁ, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম। আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি আকৌ হেৰি কৰিব নালাগে, এইটো হ'ব। আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, এই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকক বিনম্ৰতাৰে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ী আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰা যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্যত বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। মই বিনোদাক বিনম্ৰতাৰে অনুৰোধ জনাওঁ, কবিতা আছে, আমাৰ গোটেইসকল আছে, মই সকলোকে জনাওঁ যদি এনেকুৱা দুষ্কাৰ্য শিৱসাগৰত সংঘটিত হয়, আপোনালোকৰ নেতৃস্থানীয় ব্যক্তি আপোনালোকে কিবা এটা কোৱাৰ লগে লগে, আপুনি যদি দিগন্ত তামুলীক কয় দিগন্ত তামুলী এইটো নকৰিবা, আপুনি যদি আচুৰ সমীৰণ কয় সমীৰণ তুমি এইটো নকৰিবা, আপুনি যদি কাৰোবাৰ সংগঠনৰ নেতৃত্ব চিন্তা হওক শৃংখলত যাকেই নকওঁ সকলোৱে বিৰুদ্ধ বুলি আপোনাক এবাৰ সন্মান কৰে। গতিকে এই সন্মানৰ যেতিয়া আপোনাক দিছে, গতিকে আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য এইটোৱে যে কোনোবা আপোনালোকৰ সম্প্ৰদায়ৰ মানুহে, কোনোবা বনীয়া গোষ্ঠীৰ যদি কোনোবা দুষ্কৃতিকাৰী ব্যক্তিয়ে যদি এই ধৰণৰ কাম কৰিছে, আপোনালোক সন্মুখলৈ আহক, আপোনালোকৰ লগত আমি থাকিম আৰু আপোনালোকৰ সন্মুখত থাকি নেতৃত্ব দিবক। যিহেতু ভুল হৈছে, তোমালোকে ইয়াক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰা, আমি আপোনালোকৰ লগত থাকিম। আৰু এই আশা মই ববিতা, আমাৰ বিনোদ দা, অফচাৰ বিজুদা আছে আৰু বিভিন্ন ব্যৱসায়ীসকলে নেৰিয়া দা আছে, মই সকলোকে কৈছোঁ আপোনালোক আমাৰ মাজৰে এজন মনৰ মানুহ, গতিকে আপোনালোকে এই কামটো কৰিব। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটীৰ পৰা আহিছে এই বিষয়টো সমাপ্ত কৰিবৰ কাৰণে, তেখেতলোকে গুৰুত্ব প্ৰদান কৰিছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰ আয়ুক্ত মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ ৰাতিপুৱা শিৱসাগৰত আহি পাই এই মিটিংখনৰ এৰেঞ্জ কৰাৰ ক্ষেত্ৰত বহুতো সহায় সহযোগ কৰিছে। হয়তো তেওঁ যদি সেই ইনচিডেণ্টটো পোৱাৰ সময়ত যদি শিৱসাগৰত থাকিলে হয়, আজি হয়তো এনেকুৱা অনাকাংক্ষিত পৰিৱেশ সৃষ্টি নহ'লে, তেখেতে ইনিচিয়েটিভ ল'লে হয়। তেখেত দিল্লীত আছে বুলি আমি গম পাইছিলোঁ।